ভিউৱাৰ্ছ আজি আপোনালোকক মই বৰ ধুনীয়া ফ্লাৱাৰ শ্ব' এটা দেখাম। আজি খানা নেদেখাওঁ, আহকচোন চাওঁ। এই ফ্লাৱাৰ ফেষ্টিভেলটো হৈছে বেংগলোৰৰ লালবাগ বটানিকেল গাৰ্ডেনত। এই ফ্লাৱাৰ শ্ব'টো বছৰেকত দুবাৰ হয়, এবাৰ 26 জানুৱাৰীত আৰু এবাৰ 15 আগষ্টত। মানে এবাৰ উইণ্টাৰত, এবাৰ ছামাৰত। বৰ ধুনীয়া ফেষ্টিভেল হয়, ভাল লাগে। ফুল প্ৰেমীৰ কাৰণে বহুত ভাল লগা এটা ফেষ্টিভেল হয় বা শ্ব' হয়। চাওকচোন কি ধুনীয়া লাগিছে ন। এইখিনি জিনিয়া হয়, কিমান নানা ৰকমৰ জিনিয়া ফুল। এইখিনি ক্ৰিচেন্থিমাম পইনচেটিয়া আছে ছাইডত। চাওকচোন কিমান ধুনীয়া। তাতে এটা গ্লাছ হাউচ আছে, সেই গ্লাছ হাউচটোতে ফুলৰ ডেক'ৰেশ্যনটো হয়, বাহিৰতো হয়, ইয়াত বেছি ধুনীয়াকৈ হয়। এই বছৰৰ মেইন থিমটো আছিল আদিকবি মহৰ্ষি বাল্মীকিৰ ওপৰত। কি ধুনীয়াকৈ ফুল সজাইছে দেখিছেনে। এইখিনি চব পইনচেটিয়া হয়, বেলেগ বেলেগ কালাৰৰ। মানে চাবহে পাৰি আৰু ইমানেই ধুনীয়া। এই আমাৰ ছোৱালীজনীয়ে কৈছিল, তাই ইয়াৰ ভিডিঅ'টো বনাই দিলে, তাই চাইও আহিলে, খুব ভাল পালে চাই। মোক ভিডিঅ' কল কৰিও দেখালে। সেই চাইছেনে, এইখিনি হৈছে ইম্পেচেণ্ট। এইবোৰ দেখিছেনে কি ফুল নাই মানে। এইজনী আমাৰ ছোৱালীজনী। এতিয়া চাওকচোন এইখিনি ফুলো কি ধুনীয়া ফুল ন। নামবোৰ নাজানো বাৰু, বহুতৰ জানো, বহুতৰ নাজানো। আপোনালোকে চিনি পায়, যোনে যোনে চিনি পায় নামবোৰ ক'বচোন। চাওকচোন কিমান কালাৰ ফুল আছে ন। পৃথিৱীত কত ৰকমৰ কত কালাৰৰ ফুল আছে ন, দেখিলেই ভাল লাগি যায়। চাওকচোন এইবোৰ। এইখিনি ফুলো দেখিছেনে কি ধুনীয়া ধুনীয়া কালাৰ হয় ন। ফুল প্ৰেমীৰ কাৰণে এটা বহুত ধুনীয়া শ্ব' হয়। মই সময় মিলাব নোৱাৰিলেও গ'লোহেঁতেন। অহাবাৰকৈ পাৰিলে নিশ্চয় যাম বুলি ভাবিছোঁ। চাওকচোন আপোনালোকে, মই দেখাই গৈছোঁ। এই ফ্লাৱাৰ শ্ব'টো 1912 চনৰ পৰা চলি আছে। এইখিনি হৈছে ক্ৰিচেন্থিমাম, কিমান ধুনীয়া ধুনীয়া দেখিছেনে। য়েল্ল', পিংক, হোৱাইট। আৰু এইখিনি হৈছে পইনচেটিয়া। এই পিংকখিনি হৈছে ক্ৰিচেন্থিমাম বা ইণ্ডোমালতি। এইখিনি হৈছে পইনচেটিয়া। এইখিনি গুলদস্তা সজাই থৈছে। এইখিনি হৈছে কালা লিলি। পইনচেটিয়াখিনি দেখিছেনে কি ধুনীয়া ধুনীয়া কালাৰ হয় ন। এয়া দেখিছেনে কি ধুনীয়াকৈ কেঁচা ফুলেৰে বনাইছে চাওক। কি ধুনীয়া ডেক'ৰেশ্যন ন। এয়া বাল্মীকি উইয়া ফ্ল'টো বনাই থৈছে ওপৰত। এজোপা কেমেলিয়া। চাওকচোন, চালে চাই থাকিব মন যোৱা ন। মোৰ কিন্তু ওচৰৰ পৰা চাবলৈ বৰ মন গৈছে। ভিডিঅ'টো চাই পেলাই মানে ৰখিব পৰা নাই আৰু, কেতিয়া যাওঁ যাওঁ নিচিনা লাগিছিল আৰু। উপায়তো নাই, যাব নোৱাৰোঁ ন। চাওকচোন, এইটোৱে গ্লাছ হাউচটো হয়। এইখিনি অৰ্কিড চাওক। কি ফুল নাই মানে, বাকী নাই, চব ফুলেই আছে। মানুহ অসংখ্য হৈছিলে না। এই সৰু ঘৰটো দেখিছেনে, এই ঘৰটো কেঁচা ফুলেৰে বনাইছে। বহুত ধুনীয়াকৈ বনাইছে। এইবোৰ ইন্দ্ৰমালতী আৰু অকল ইন্দ্ৰমালতী যেনে লাগিছে। কি ধুনীয়া লাগিছে ন, কিমান মেহনত কৰিছে ন, কিমান সুন্দৰ কাৰুকাৰ্য। এজন নিপুণ শিল্পী হ'ব লাগিব ন এইখিনি কৰিবলৈ হ'লে। আমি চাবহে পাৰিম ন, আমাৰতো ইয়াৰ অকণমানো গুণ নাই। চাওকচোন, দুটা কালাৰৰ ফুলেই বনাইছে কি ধুনীয়াকৈ ন। আৰু এইবোৰ চাওকচোন, পটটোতো কি ধুনীয়াকৈ এবিধ ফুল ৰুই থৈছে। এনাৰ্জি হয়, নামবোৰ লিখি থৈছে তেওঁলোকে। এইখিনি জিনিয়া হয়, বেলেগ বেলেগ কালাৰৰ।
এয়া কিচেণ্টিমাম হোৱাইট আৰু অৰেঞ্জ এইখিনিয়ে বনাই থৈছে চাওক কি ধুনীয়া লাগিছে ন মানে চাবলগীয়া হৈছিল বোলে বহুত ধুনীয়া লাগিছে এইখিনি নাৰ্জী হয় এইখিনি জিনিয়া এয়া নাৰ্জী এইবোৰ ফুল হয় বহুত টাইপৰ ফুল হয় চিনি নাপাওঁ সুন্দৰ দেখোন এইখিনি পইণ্টছেটিয়া হয় এইবোৰ বেলেগ বেলেগ ফুল হয় এইখিনিও টেঙা টাইপৰ কিবা এটা হয় এইবোৰ পইণ্টছেটিয়া দেখিছেনে কিমান ধুনীয়া ধুনীয়া ন য়েল্ল' গ্ৰীণ ৰেড পিংক চব আছে কি ধুনীয়া ডেক'ৰেশ্যন কৰিছে এইখিনি নিশ্চয় চিনি পাইছে এইখিনি ইম্পেচেণ্ট হয় এইখিনি ইণ্ডোমাল্টি ৰেড আৰু ভায়লেট এইখিনিও চাওকচোন কিমান ধুনীয়া কিমান লাইনবোৰ পোন হৈছে ন কিমান ধুনীয়াকৈ বনাইছে সজোৱাটো বহুত ধুনীয়া হৈছে মানে চালে চকুটো আঁতৰাই নিব মন নোযোৱা আৰু ন এইখিনি কিচেণ্টিমামো চাওকচোন কিমান ধুনীয়া লাগিছে ন কালাৰটো দলিচা পাই থোৱাৰ নিচিনা লাগিছে পিংক কালাৰখিনি মানুহ কিমান হৈছিল দেখিছেনে সুন্দৰ গ্লাছ হাউচটো সুন্দৰকৈ ফুলেৰে ধুনীয়াকৈ ৰাখিছে তেওঁলোকে এইখিনি পাতৰ ধুনীয়া পাতেৰেও সজাই থৈছে ন গ্লাছ হাউচটোৰ বাহিৰত এটা ফাউণ্টেনো বনাই থৈছে এইটো দেখিছেনে এইটোৱে গ্লাছ হাউচটো বৰ ধুনীয়াকৈ বনাইছে এইখিনিও চাওকচোন বাহিৰত কি ধুনীয়া সজাইছে ন এইটো ফ্ৰণ্ট মাৰি এটা ওপৰত অলপ ওখ পাহাৰৰ নিচিনা এটা আছে শিলৰ হয় খালি তাতে এটা মন্দিৰ আছে এইখিনিও চাওক তাক কি ধুনীয়াকৈ সজাই থৈছে এইখিনিও কিচেণ্টিমাম হয় এখনে দলিচা পাৰি থোৱা নিচিনা লাগিছে ন সেই তাৰপৰা ফুলখিনি বৈ আহিছে এইখিনি বেঙুনীয়া এইখিনি পাতৰে হয় মনি প্লেণ্ট হয় চাওকচোন কি ধুনীয়া ডেক'ৰেশ্যন বাহিৰখনো তেওঁলোকৰ বহুত ধুনীয়া চাফ চিকুণ মুকলি গছ গছনি আছে যদিও বহুত পৰিষ্কাৰ হয় এইটো এটা ফাউণ্টেন বনাই থৈছে বা পানীৰ ফোৱাৰা বুলিও ক'ব পাৰে চাওকচোন সেই বাহিৰ দৌৰিলে ফুলখিনি দেখিছেনে আপোনালোকে কিমান ধুনীয়া লাগিছে ন পৰিৱেশটো বহুত শান্ত বৰ ভাল লাগিছে পৰিৱেশটো দেখি এইখিনি কিচেণ্টিমামে বহুত ধুনীয়াকৈ সজাই থৈছে আৰু বহুত ৰকমৰ কিচেণ্টিমাম আছে তাত দেখি বৰ ভাল লাগিছে মোৰ আপোনালোকৰ কেনে লাগিছে জনাবচোন ভাল লাগিছেনে এয়া বাহিৰত এজোপা কিবা ডাঙৰ গছ আছিল ফুলজোপা বৰ ভাল লাগিল কি ফুল নাজানো এইখিনি ছানফ্লাৱাৰ
চাপৰতে ফুলা ছানফ্লাৱাৰ জোপা হয়। এইটো সৰু সৰুকৈ ফুলে, চাপৰটো ফুলে। ধুনীয়া লাগিছে ন, বতাহত হালি জালি আছে। ইয়াৰ গছবিলাকো তেওঁলোকে বহুত ধুনীয়াকৈ কাটিং কৰে। যেনেকুৱা ঠাই পাইছে তাতে ফুল ৰুইছে, কিমান ডিজাইনত ৰুইছে। এনেই আমি ধৰক যেন তেনে ৰুই দিওঁ ন। ডেক'ৰেশ্যন আৰু সুন্দৰ ডেক'ৰেশ্যন কৰিছে। সেই ইয়াত ৰৈ পৰা দেখিছেনে, ওপৰৰ পৰা ফুলখিনি ঢালি দিয়া নিচিনা লাগিছে ন। এইটো কাটিং দেখিছে, কিমান সুন্দৰ কাটিং। এইটো দেখিছেনে, মিৰাকুল গাৰ্ডেনত যেনেকৈ আছে ডুবাইৰ, তেনেকুৱা এইটো বনাই থৈছে এখন। ভাল লাগিছে দেখি ন। পিটনীয়া হয় গোটেইখিনি। এয়া এজনী পিকক বনাই থৈছে ফুলেৰে। কেন ধুনীয়া লাগিছে, মোৰ বৰ ভাল লাগিছে পিককজনী। ফুল দেখিছেনে, ক্ৰিচেণ্টিমামে হয়। কি সুন্দৰ ডেক'ৰেশ্যন ন, সঁচাই ভাল লাগিছে মোৰ দেই। এইখিনি চেলভিয়া হয়। ইয়াৰ এই মন্দিৰটো যে আছে, কিছু ওখ পাহাৰৰ নিচিনাকৈ এডোখৰ জেগা, তাৰ ফ্ৰণ্টতে এখন বনচাই পাৰ্ক আছে। এইখন বনচাই পাৰ্কৰ গেট হয়, ফালেদি সোমাই যাব লাগে। কি ধুনীয়া। এইখিনিতো ইন্দ্ৰমালতী পইণ্টছেটেৰে সজাই থৈছে দেখিছেনে। এইবিলাক বনচাই গছ হয়, বহুত 20-25-30 বছৰ পুৰণা এনেকুৱা বনচাই হয়, বনচাই গছ হয়। তেওঁলোকে এইবিলাক লিখি থৈছে কোনজোপা কিমান পুৰণা গছ হয়। আৰু এইজোপা চিনি পাইছেনে, এইজোপা আমাৰ ইয়াত হাবি বননি হোৱা গছজোপাই হয়। আৰু এতিয়া দেখিছে ঘৰটো কি ধুনীয়াকৈ গছেৰে সজাই থৈছে ন, ধুনীয়া লাগিছে দেখি। চাওকচোন, ইয়াত এটা এটা কালাৰ ফুলেৰে কি ধুনীয়াকৈ বৰ্ডাৰটো দি থৈছে ন, অকল চেলভিয়া ফুলৰে দি থৈছে। এইখিনিয়ে কসমছ হয়। এইখিনি দেখিছেনে, পিংক কালাৰ কসমছ। মানে ইমান ধুনীয়াকৈ ফুলিছে ন, দেখি ভাল লাগি গৈছে। ইমান ধুনীয়া চাওকচোন, গুলপীয়া, বগা, ৰঙা একেজোপা গছতে ন। আল্লাৰ সৃষ্টি বা ভগৱানৰ সৃষ্টি ক'ব লাগিব ন, কিমান ধুনীয়া। এইটো এটা পানীৰ ফুৱাৰা হয়। এইখন বাহিৰখনো ইমান পৰিষ্কাৰ। এইখিনি দেখিছেনে, বেলেগ বেলেগ ফুলেৰে সজাই থৈছে। এইটো এটা পাছফালে যাবলৈ পাৰে ৰাস্তা হয়। এই লালবাগ বটানিকেল গাৰ্ডেনখনৰ এৰিয়াটো বহুত ডাঙৰ হয়। মই আগতে এবাৰ গৈছোঁ। ইয়াত এখন ৰ'জ গাৰ্ডেন এখনো আছে, বহুত ধুনীয়া হয়। ভিডিঅ'টো ভাল লাগিছেনে আপোনালোকৰ? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট এটাও দিব। আৰু সময় পালে 15 আগষ্টত হ'ব যে তেতিয়া চাব যাব। খুব ধুনীয়া, চব ফুলপ্ৰেমীসকলে নিশ্চয় যাবলৈ ভাল পাব। যাব, গ'লে ভাল পাব দেখি পেলাই। ভিডিঅ'টো চাই মনটো শান্ত হৈ যায়, বহুত ভাল লাগি যায় মনটো। খং উঠা মানুহে এই ভিডিঅ'টো এদিন চাই দিবচোন, মনটো ভাল লাগি যাবগৈ। সেইখিনি দেখিছে পইণ্টছেটিয়া, ক্ৰিচেণ্টিমাম, চেলভিয়া। ভিডিঅ'টো চোৱাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। এটা সুন্দৰ ভিডিঅ' ময়ো উপভোগ কৰিলোঁ, আপোনালোককো দেখুৱালোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল। থেংক ইউ।